Hello everyone and welcome back to Math Bolt Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো ক্লাস 6 chapter number 8 playing with construction আজি আহি যাম আমি lesson number 2 যোনটো হৈছে constructing squares and rectangles। তো এইটো টপিক actually আমি অলৰেডি থলমলকে কভাৰ কৰিছিলো chapter number 2 যোনটো আছিল আমাৰ lines and angles। তো এইটো এটা ৰিভিউ সেশন হ'ব, এইটো এটা ভিডিও আছে। তো ভিডিওটো আমি আকৌ এবাৰ চাম, আকৌ অলপ ভালকৈ বস্তুবোৰ বুজিবলৈ চেষ্টা কৰিম, যেহেতু আমাৰ এতিয়া অলৰেডি বহুতখিনি আইডিয়া আমি কভাৰ কৰিলো। তো এতিয়া এটা নতুন ফ্ৰেছ আই বা ফ্ৰেছ পাৰ্সপেক্টিভৰে আমি বস্তুটো বুজিবলৈ চেষ্টা কৰিম। সো লেট আস বিগিন। তো ইয়াতে এটা এংগল দিয়া আছে আৰু এই এংগলটোক আমি মেজাৰ কৰিব লাগে, আৰু ইয়াতে কৈছে কনষ্ট্ৰাক্ট এ 10 ডিগ্ৰী এংগল। তো 10 ডিগ্ৰী এংগল এটা বনাব দিছে আমাক। We're asked to construct a 10-degree angle. So they give us, we have this little angle tool here that we can use to construct an angle. So just like that, and then we give us a protractor to actually measure the angle. So let's set it up. Let's put the protractor here. Let's put the vertex of the angle at the center of the protractor, or another way, with the center of the protractor at the center of the vertex. Looks like the protractor is a little bit easier to manipulate, so let's do that there. Now let's put one of the rays. Let's put one of the rays here at 0 degrees, and now I'm going to put the other ray at 10 degrees. And it looks like I am done. I have constructed a 10-degree angle. And you want to be careful here when you use this tool, because the angle in question, let me remove the protractor, show you what I'm talking about, that this right over here is the angle that we're talking about. If I had switched these two rays, the way the tool is set up, it might have interpreted the angle as this outer angle right over here. So be careful to look at which angle we're actually measuring. But look, this looks like I did the 10-degree angle, so let me check my answer. ইয়াতে আমি 10 ডিগ্ৰী এংগলটো কেনেকা কনষ্ট্ৰাক্ট কৰিম ইউজিং এ প্ৰটেক্টৰ। তাৰ কাৰণে আমি এটা প্ৰটেক্টৰ ল'ম আৰু আমি এটা ষ্ট্ৰেইট লাইন ড্ৰ কৰি লওঁ। এতিয়া ইয়াতে আমি এটা বস্তু কৰিম, এইটোক আমি এটা পইণ্ট দি দিওঁ। এইটো পইণ্টটো সেইকাৰণে দিছোঁ such that আমি কি কৰিম, এই প্ৰটেক্টৰটো ল'ম, এই প্ৰটেক্টৰ এইটো হৈছে চেণ্টাৰ পইণ্ট। তো এই চেণ্টাৰ পইণ্টটো আনি পেলাই এই যোনটো পইণ্টটো আঁকিলোঁ তাৰ লগত আমি কি কৰি দিম, এটাৰ ওপৰত এটা ৰাখি দিম, কোইনচাইড কৰি দিম। এতিয়া আমাক কৈছে 10 ডিগ্ৰী আঁকিব লাগে। তো 10 ডিগ্ৰী আঁকিবৰ কাৰণে আমি প্ৰথমতে কি কৰিম, 10 ডিগ্ৰী ইয়াতে মেজাৰ কৰিম, কাৰণ এইটো প্ৰটেক্টৰ, এইটো আমি য'তে ত'তে তেনেকৈ মুভ কৰিব পাৰোঁ। তো আমি কি কৰিম, ইয়াতে 10 ডিগ্ৰী মাৰ্ক এটা আছে, 10 ডিগ্ৰী য'ত আছে তাতে আমি লৈ যাম। আৰু ইয়াতে এটা বস্তু ন'টিছ কৰিলে হ'ল, ইয়াতে এংগলটো চেঞ্জ হৈ আছে, ৰাইট? ঠিক আছে। তো ইয়াতে এনেকুৱা চেঞ্জ হৈ আছে। তো এইটো 10 হোৱা নাই, একচুৱেলি 10তকৈ বেছি গুচি গৈছে, 10.2 হৈ আছে। তো আমি অলপ কেয়াৰফুলি কৰিব লাগিব। তো 7, 8, 9, 10.1, 10, 9, ঠিক আছে। তো এটা কাম কৰোঁ, 10.1টোকে এপ্ৰক্সিমেটলি আমি 10 বুলি কৈ ধৰি লওঁ। তো এতিয়া নেক্সট আমি কি কৰিম, ইয়াতে মাৰ্কিং এটা দি দিম। তো এইটো পইণ্টটো আমাৰ যিহেতু 10 ডিগ্ৰী হৈ গ'ল, এইখিনিত এটা মাৰ্ক এটা দি দিলোঁ। এতিয়া নেক্সট আমি এই প্ৰটেক্টৰটো গুচাই দিওঁ। তাৰপিছত আমি কি কৰিম, ইয়াৰ পৰা আৰু এটা লাইন ড্ৰ কৰিম, আৰু এই যোনটো লাইনটো আমি মাৰ্কিং কৰি থৈছিলোঁ তাৰ দি আমি পাছ কৰি দিম। তো এইটো কি হৈ যাব, এই যোনটো এংগলটো ওলালে এইটোৱে হৈ যাব আমাৰ 10 ডিগ্ৰী এংগল, ঠিক আছে। তো ইয়াতে আমি যেতিয়া প্ৰেক্টিছ কৰিম, তো ইয়াতে গম পাব, ইয়াতে সিহঁতৰ টুলটো বেলেগ হয়। তো আমি যেতিয়া তাতে ইউজ কৰিম সেইটো ক্লিয়াৰ হৈ যাব, বাট আইডিয়াটো ছেইম থাকে। প্ৰটেক্টৰ এটা ইউজ কৰি পেলাই আমি 10 ডিগ্ৰী কেনেকৈ মেজাৰ কৰে সেইটো আমি চালোঁ। Just to be clear what I'm talking about, if you did the 10-degree angle like this, then it probably, or it definitely would have marked it wrong, even though the interior angle right over here, or this angle right over here might be 10 degrees. The way the tool is set up, you see from this circle that it thinks that you're looking at this outer angle. So it's important to make sure, at least for the sake of this exercise, that the system, that the computer program knows which angle you're going to talk about. ইয়াতে এটা বস্তু কৈছে, আমি যেতিয়া এংগল মেজাৰ কৰিম, যেতিয়া আমি প্ৰেক্টিছ ছেশ্যনটো কৰিম, এংগল এটা যোনটো ভিতৰৰ এংগল আছে সেইটো 10 ডিগ্ৰী আছে, বাট ইয়াতে এটা বাহিৰৰ এংগলো আছে। আমি এই লাইনটোক এনেকৈ ফিক্স কৰিব পাৰিম যেন আমাক এই এংগলটো অট'মেটিকেলি বাহিৰৰ এংগলটো দেখুৱাই দিব। তো আমি জানো এই বাহিৰৰ এংগলটো কি হ'ব, 350 ডিগ্ৰী হৈ যাব, বাট সেইটো ইনকাৰেক্ট আনচাৰ হৈ যাব। আমাক 350 এংগল ড্ৰ কৰিব কোৱা নাছিল, আমাকতো কুৱেশ্যনত 10 ডিগ্ৰীহে বনাব কৈছিল। তো আমি এই দুটা লাইনক যেতিয়া আমি প্ৰেক্টিছ ছেশ্যনটো কৰিম ক্লিয়াৰ হৈ যাব। এই দুটা লাইনক আমি এনেকৈ এৰেঞ্জ কৰিম ছাচ ডেট আমাক এই যোনটো কম্পিউটাৰ প্ৰগ্ৰামে ভিতৰৰ যোনটো এংগলটো হয় সেইটোৱে দেখুৱাই দিব, আৰু সেইটোক এডজাষ্ট কৰি আমি ক'ব পাৰিম যে য়েছ, এইটো হৈছে আমাৰ 10 ডিগ্ৰী। Let's do one more of these. 155-degree angle. And this one's interesting because this is an obtuse angle. So once again, let us put the protractor at the vertex of the angle. So just like that. And now, that seems pretty good. Now let's take
one ray and put it at 0 degrees. And then let's take the other one and put it at 155. So once again, 10, 20, 30, 40, 50, 60, 70, 80, 90. That gets us to a right angle. Then we start getting into obtuse angles, 100, 110, 120, 130, 140, 150. And I'm just to make sure that blue arc is measuring this angle right over here, not the outer one. তো আমিও কৰিলো তো আমি প্ৰথমতে সবতকৈ ফাৰ্স্ট কাম হৈছে আমাক এটা স্ট্ৰেইট লাইন আঁকিব লাগিব ঠিক আছে তো এটো লৈ লৈছো আমি স্ট্ৰেইট লাইন তাৰ পিছত এটোক আমি দি দিলো মাৰ্কিং এবাৰ এটা কাম ঠিক আছে এটোতে আমি এটা মাৰ্কিং দি দিলো ঠিক আছে তাৰ পিছত নেক্সট আমি প্ৰটেক্টৰটো আনিম এটো হৈছে প্ৰটেক্টৰৰ চেণ্টাৰ আৰু এটো আমি ম্যাচ কৰি দিলো দুইটাকে পুৰা ম্যাচ হৈ গল তাৰ পিছত এতিয়া আমি এটো ঘূৰাম এটো ঘূৰাই পেলাই আমি কি কৰিব লাগিব 150 ডিগ্ৰী লৈ আনিব লাগিব তো ইয়াতে চাইছে 50 আহিলে 60 70 80 90 100 এনেকৈ গৈ আমি 150 বাট আমাক কৈছে 155 তো আমি 155 লৈ লৈ যাব লাগিব ওচৰে পাজৰে 155.1 তে এৰিও তো এক্স্যাক্টলি কৰাটো অলপ ডিফিকাল্ট হৈ যায় তো আমাৰ ইয়াতে এটা এতিয়া হেৰি কৰিব লাগিব এটা মাৰ্কিং এটা ল'ব লাগিব তো এইটো হৈ গ'ল আমাৰ মাৰ্কিং পইণ্ট তাৰ পিছত আমি প্ৰটেক্টৰটো গুচাই দিম এতিয়া আমি এটা লাইন ড্ৰ কৰিম এই লাইনটো সঁচা সেই যোনটো মাৰ্কিংটো লৈছো তাৰে আমাৰ পাস হৈ যায় ঠিক আছে অলপ কেয়াৰফুলি আঁকিব লাগিব এটো ডিলিট কৰি দিও এটা কাম কৰো তো এটো আকৌ এবাৰ আমি ভালকৈ কেয়াৰফুলি আঁকিলো এইখিনিৰ পৰা এইখিনিলৈ ঠিক আছে তো এতিয়া এই যোনটো এংগলটো আহিছে এই এংগলটো হ'ব 155 ডিগ্ৰী বাট আমি যেতিয়া প্ৰেক্টিস প্ৰবলেম কৰিম তাতে কোনো প্ৰবলেম নাই আমি এটো ধুনিয়াকৈ ইজিলি ঘূৰাব পাৰিম ঠিক আছে তো ইয়াতে আমি চাই লওঁ ভিডিওটো আৰু ফাইনালি কেনেকা কৰে বাট বস্তুটো বেসিক্যালি এনেকাই কৰা যায় এটা প্ৰটেক্টৰ ইউজ কৰি 155 ডিগ্ৰী কেনেকা ড্ৰ কৰে এটো আমি শিকালে ইহাতে কিন্তু অলপ বেলেগ ধৰণে কৰিলে ইহতে এইটো স্কিল লৈছে এই স্কিলটো লৈ প্লে এইফালেদি গৈছে তো ইয়াৰ পৰা যদি আমি আৰম্ভ কৰিলো হেতেন তেতিয়া আমাৰ প্ৰটেক্টৰ চেণ্টাৰটো আমি এইখিনিত থলো হেতেন তাৰ পিছত আমি ইয়াতে 155 কোনখিনিত আহিলে হেতেন এইখিনিত পইণ্টত আমাৰ 155 আহিলে হেতেন সেই এংগলটো আমি তেতিয়া ড্ৰ কৰিলো হেতেন এনেকা কয় তেতিয়া আমি এইটো কেছত আমাৰ লাইনটো এনেকা হ'ল হেতেন আৰু এনেকা কো আমাৰ দেখা তেতিয়া এইটো 150 ডিগ্ৰী হৈ গ'ল হেতেন এপ্ৰক্সিমেটলি ঠিক আছে ভালকৈ তো আকা নাই মই এইটো হৈ গ'ল তেতিয়া আমাৰ 150 ডিগ্ৰী এইখিনি এংগল And let me move the protractor out of the way so we can get a good look at it. And we got it wrong. So let's see what we, 155 degree angle. Not তো ইয়াতে ভুল কি কৰিছিল ইয়াতে ৰং আনসাৰ আহিছে ভুল কৰিছিল বিকজ 155 বুলি আপু দিছিল ইয়াতে 155 তে মাৰ্কাৰ থৈ দিলে ঠিক আছে তো হেতু আমি যেতিয়া কৰিম আমি যদি 155.1 টো থওঁ যেতিয়া আমি তাতে কৰিম ইয়াতে তো মই ইকুৱেল বুলি কৈছিল বাট একচুয়ালি এটো ভুল লিখব লাগিব তো সেই কাৰণে আমি বহুত কেয়াৰফুলি কৰিম বাট এটো প্ৰটেক্টৰ বেছি ভাল হয় জন্তু খান একাডেমিৰ জন্তু তাহাঁতৰ ৱেবসাইটত দিয়া আছে এটোত কল বেছি ভাল হয় ইজি হ'ব কৰিবলৈ যেতিয়া আমি কৰিম এটো ক্লিয়াৰ হৈ যাব 150 degree angle. Let me fix that. 155 degree angle. Now we got it right. তো এইটো আছিল আমাৰ এই সেশনটো আমি এন কনস্ট্ৰাকশন কেনেকা কৰিব পাৰো সো আজি সেশনটো এইখিনিতে সমাপ্ত কৰিলো see you in the next session thank you